গৌৰৱ গগৈ ল'ৰা ব্ৰিটিছ, ছোৱালী ব্ৰিটিছ, ঘৈণীয়েক ব্ৰিটিছ। তেওঁ এয়াৰপৰ্টতহে চাহ খায়, তেওঁতো ফুটপাথত চাহ নাখায়। ব্ৰিটিছে ফুটপাথত চাহ খাব এলাউ কৰিব জানো? ব্ৰিটেইনৰ মানুহেতো ফুটপাথত চাহ খাব নিদিয়ে। সেইকাৰণে গৌৰৱ গগৈ এয়াৰপৰ্টৰ চাহৰ দাম জানে, আমি ফুটপাথৰ চাহৰ দাম জানো। গৌৰৱ গগৈ কৈছে যে এয়াৰপৰ্টৰ ভিতৰত একাপ চাহৰ দাম 100 টকা, সাধাৰণ মানুহে তাত একাপ চাহ খাব নোৱাৰে। এয়াৰপৰ্টত চাহ খোৱাৰ ইচ্ছা গৌৰৱ গগৈ আছে, তেওঁ 100 টকাত খাব, আমি বাহিৰত চাহ কাপ খাম। আমিতো ফুটপাথতে বহি চাহ খোৱা মানুহ, আৰু আমিতো হোটেলতো চাহ খোৱাতকৈ মায়ে বনোৱা চাহ কাপেই খাওঁ। গতিকে যাৰ এয়াৰপৰ্টত চাহ খাব ইচ্ছা আছে সি এয়াৰপৰ্টৰ দাম দিব, যোনে 5 ষ্টাৰত চাহ খাব ইচ্ছা আছে সি 5 ষ্টাৰৰ দাম দিব, যোনে ফুটপাথত খাই ভাল পায় সি ফুটপাথৰ দাম দিব। গৌৰৱ গগৈ গোটেই টেকনিকটো হ'ল ব্ৰিটিছ, তেওঁ এয়াৰপৰ্টতহে চাহ খায়, তেওঁতো ফুটপাথত চাহ নাখায়। ল'ৰা ব্ৰিটিছ, ছোৱালী ব্ৰিটিছ, ঘৈণীয়েক ব্ৰিটিছ। ব্ৰিটিছে ফুটপাথত চাহ খাব এলাউ কৰিব জানো? ব্ৰিটেইনৰ মানুহেতো ফুটপাথত চাহ খাব নিদিয়ে। সেইকাৰণে গৌৰৱ গগৈ এয়াৰপৰ্টৰ চাহৰ দাম জানে, আমি ফুটপাথৰ চাহৰ দাম জানো।